এগৰাকী শিক্ষা বিষয়াৰ অকথিত আখ্যান শিক্ষা বিষয়াৰ বিৰুদ্ধে ঘুষ লোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ এগৰাকী দৰঙৰ ৫ নম্বৰ অনিবাৰী উত্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ ৰাজবংশী বিগত জানুৱাৰীৰ ১৫ তাৰিখৰ পৰা ৪ দিনৰ ছুটি লৈছিল প্ৰধান শিক্ষকগৰাকীয়ে কিন্তু ১৭ জানুৱাৰীত বিদ্যালয় পৰিদৰ্শনৰ বাবে গৈছিল শিক্ষা বিষয়া এগৰাকী আবুল কালাম আহমেদ আৰু প্ৰধান শিক্ষকগৰাকীয়ে বিনা অনুমতিত বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগত শিক্ষকগৰাকীক বাৰে বাৰে ধন দাবী কৰিছে হাৰাশাস্তি আগে পিছে তেওঁ স্কুললৈ আহে আৰু আহিলে তেওঁ পইচা বিচাৰে পইচা লাগে তেওঁ এনে আমিতো নামাতো তেওঁলোকক তেওঁ নিজে আহে আহি পেলাই তেওঁলোকৰ পৰা গাড়ীত তেল ভৰাব পইচা লাগে মানে চাহ খোৱা পইচা লাগে কিবা এটা দিয়ক বুলি কয় এনেকুৱা মানে একেবাৰে নিম্নমানৰ কথা কয় বেলেগ স্কুলতো আহে সেইদিনাই মই পিছত গম পোৱা মতে প্ৰায় ১৫-২০খন স্কুলত তেওঁ গৈছে আৰু প্ৰত্যেক মাষ্টৰৰ পৰা প্ৰত্যেক শিক্ষকৰ পৰা তেওঁ প্ৰায় ১৫০০ এনেকৈ পইচা তেওঁ উঠাইছে কিন্তু কোনো শিক্ষকে আগত আহি নকয় সাহস নকৰে মই অলপ সাহস কৰি পেলাই এইখিনি কৰিছোঁ আৰু কেৱল এখন বিদ্যালয়তে নহয় এদিনতে ১৫-২০খন বিদ্যালয় পৰিদৰ্শন কৰে প্ৰাথমিক শিক্ষা বিষয়া আবুল কালাম আহমেদে আৰু প্ৰতিগৰাকী শিক্ষকৰ পৰাই হেনো দাবী কৰে গাড়ীৰ তেলৰ নামত টকা সময়ত মই ৩ দিনৰ ছুটি লৈছিলোঁ কিন্তু তেওঁ ১৭ তাৰিখে আহি স্কুলত আহি পেলাই এবচেণ্ট মাৰিছে আৰু সেই এবচেণ্টৰ কথাখিনি মই গধূলি ফোন কৰোঁতে তেওঁ মোক ৰাধিকা হোটেললৈ মাতিলে আৰু পইচাৰ ডিমাণ্ড কৰিলে ইতিমধ্যে মই ১০০০ টকা দিয়াৰ পিছতহে তেওঁ আকৌ মোক তাৰমানে সেইখিনি মচি পেলাই বগা হোৱাইটনাৰ মাৰি পেলাই মোক আকৌ চহী কৰিব দিলে তাৰপাছত তেওঁ পিছদিনা আকৌ মোক ফোন কৰিলে কৰি মোক ক'লে যে মোক ফোন কৰিছে বেলেগ সংগঠনৰ পৰা গতিকে আপুনি চহীটো মচি আপুনি চিএল লিখি দিয়ক আকৌ মই চিএল লিখি দিলোঁ সেই চহীটোৰ ওপৰত আৰু সেইখিনি কথা মই ইতিমধ্যে মই বিঅ' ছাৰক জনাইছোঁ কথা হ'ল যদিহে শিক্ষকগৰাকীৰ অভিযোগ সত্য তেন্তে শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'বনে সেয়াহে ডাঙৰ প্ৰশ্ন মংগলদৈৰ পৰা গৌতম চহৰীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ এগৰাকী শিক্ষা বিষয়াৰ অকথিত আখ্যান শিক্ষা বিষয়াৰ বিৰুদ্ধে ঘুষ লোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ এগৰাকী দৰঙৰ ৫ নম্বৰ অনিবাৰী উত্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সতীশ ৰাজবংশী বিগত জানুৱাৰীৰ ১৫ তাৰিখৰ পৰা ৪ দিনৰ ছুটি লৈছিল প্ৰধান শিক্ষকগৰাকীয়ে কিন্তু ১৭ জানুৱাৰীত বিদ্যালয় পৰিদৰ্শনৰ বাবে গৈছিল শিক্ষা বিষয়া এগৰাকী আবুল কালাম আহমেদ আৰু প্ৰধান শিক্ষকগৰাকীয়ে বিনা অনুমতিত বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগত শিক্ষকগৰাকীক বাৰে বাৰে ধন দাবী কৰিছে হাৰাশাস্তি আগে পিছে তেওঁ স্কুললৈ আহে আৰু আহিলে তেওঁ পইচা বিচাৰে পইচা লাগে তেওঁ এনে আমিতো নামাতো তেওঁলোকক তেওঁ নিজে আহে আহি পেলাই তেওঁলোকৰ পৰা গাড়ীত তেল ভৰাব পইচা লাগে মানে চাহ খোৱা পইচা লাগে কিবা এটা দিয়ক বুলি কয় এনেকুৱা মানে একেবাৰে নিম্নমানৰ কথা কয় বেলেগ স্কুলতো আহে সেইদিনাই মই পিছত গম পোৱা মতে প্ৰায় ১৫-২০খন স্কুলত তেওঁ গৈছে আৰু প্ৰত্যেক মাষ্টৰৰ পৰা প্ৰত্যেক শিক্ষকৰ পৰা তেওঁ প্ৰায় ১৫০০ এনেকৈ পইচা তেওঁ উঠাইছে কিন্তু কোনো শিক্ষকে আগত আহি নকয় সাহস নকৰে মই অলপ সাহস কৰি পেলাই এইখিনি কৰিছোঁ আৰু কেৱল এখন বিদ্যালয়তে নহয় এদিনতে ১৫-২০খন বিদ্যালয় পৰিদৰ্শন কৰে প্ৰাথমিক শিক্ষা বিষয়া আবুল কালাম আহমেদে আৰু প্ৰতিগৰাকী শিক্ষকৰ পৰাই হেনো দাবী কৰে গাড়ীৰ তেলৰ নামত টকা সময়ত মই ৩ দিনৰ ছুটি লৈছিলোঁ কিন্তু তেওঁ ১৭ তাৰিখে আহি স্কুলত আহি পেলাই এবচেণ্ট মাৰিছে আৰু সেই এবচেণ্টৰ কথাখিনি মই গধূলি ফোন কৰোঁতে তেওঁ মোক ৰাধিকা হোটেললৈ মাতিলে আৰু পইচাৰ ডিমাণ্ড কৰিলে ইতিমধ্যে মই ১০০০ টকা দিয়াৰ পিছতহে তেওঁ আকৌ মোক তাৰমানে সেইখিনি মচি পেলাই বগা হোৱাইটনাৰ মাৰি পেলাই মোক আকৌ চহী কৰিব দিলে তাৰপাছত তেওঁ পিছদিনা আকৌ মোক ফোন কৰিলে কৰি মোক ক'লে যে মোক ফোন কৰিছে বেলেগ সংগঠনৰ পৰা গতিকে আপুনি চহীটো মচি আপুনি চিএল লিখি দিয়ক আকৌ মই চিএল লিখি দিলোঁ সেই চহীটোৰ ওপৰত আৰু সেইখিনি কথা মই ইতিমধ্যে মই বিঅ' ছাৰক জনাইছোঁ কথা হ'ল যদিহে শিক্ষকগৰাকীৰ অভিযোগ সত্য তেন্তে শিক্ষা বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'বনে সেয়াহে ডাঙৰ প্ৰশ্ন মংগলদৈৰ পৰা গৌতম চহৰীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।